কেক খাই যে ইমানেই ভাল পায় দুয়োটা ল'ৰাই, ময়ো পিছে বেয়া পোৱা নহয়, ময়ো খাই ভালেই পাওঁ। এয়া ৰাতিপুৱা আৰম্ভণি, আজৰি হৈ ব্ৰেকফাষ্ট বনোৱাত লাগিছোঁ। আজি ভাবিছোঁ ৰুটি বনাওঁ, ৰুটি পৰঠা এনেকৈ বনোৱা হয়। মানে ভাতটো একেবাৰে খাই দিওঁ, একেবাৰতে হৈ যায়। আৰু ইহঁতে ৰুটি নাখাব বুলি ইহঁতলৈ এগ ৰোল বনাইছোঁ। পুৰি হ'লে খালে হয়, পুৰি আকৌ সদায় দিয়া ভাল নহয়, সেইকাৰণে বোলো এগ ৰোল বনাই দিওঁ। এগ ৰোল হ'লে দুয়োটাই ধুনীয়াকৈ খাই দিব। আদিয়েও ভাল পায় খাই, সেইকাৰণে। কি কৰিছে দে হা? ব্ৰাছ কৰা। শেষত গৈ এখেতকো এগ ৰোলেই বনাই দিলোঁ। এখেতক দিলোঁ লাল চাহ আৰু মোৰ কাৰণে গাখীৰ চাহ বনালোঁ। আৰু তাৰ পাছত দিলোঁ ফ্ৰুইটছ। আদিক আকৌ অ'টছ বনাই দিলোঁ। আদিয়ে এইবোৰ নেখালে, বাপেকে খুৱাই আছে তাক। আজৰি হৈ দুপৰীয়া ভাত বনাবলৈ আহিলোঁ। আজি ভাবিছোঁ মিক্স ভাজি বনাওঁ, এনেকৈ ভেন্দি, লেচেৰা এনেকৈ ভাজি বনাইছোঁ। আৰু এই বেঙেনাটো যে বেচনত ফ্ৰাই কৰিলে ইমানেই বেছি ভাল পাওঁ মই, বহাই দিলোঁ এইখিনি। এইফালে বনাইছোঁ দাইল, এনেকৈ হৈ যাব আজি চিম্পুলকৈ। আৰু আদিয়ে কিখন কৰিছে চাওকচোন, গোটেই পাউডাৰ ঢালি মানে পিচ দিব নোৱাৰি, তাক চকুৰ আগতেই ৰাখিব লাগে, দেখিছেনে? এয়া সন্ধিয়া সময় অকণমান আজৰি পাইছোঁ। আৰু গাখীৰৱালা দাদাজনে গাখীৰৰ লগতে পেৰাও দি থৈ গ'ল। পেৰাও বনাইছিলে বোলে, সেনেকৈ টেষ্ট কৰিবলৈ দিলে। মানে খাই যাচোন কেনেকুৱা লাগে, টেষ্টি নে? ভাল লাগিছে? তাৰপাছত মই খালোঁ সন্ধিয়াৰ চাহ আৰু ইহঁতক দিলোঁ পেন কেক বনাই। বাপেক ওলাই গৈছিলে, বজাৰ আছিলে, কিবাকিবি ফ্ৰুইট চুইটছ এনেকৈ আহিলে, আহোঁতে পেষ্ট্ৰি লৈ আহিলে। ইমানেই এনজয় কৰি খালে দুয়োটাই। মই পিছে বেয়া পোৱা নহয়, ময়ো অকণমান টেষ্ট কৰিলোঁ। আকৌ আহিলোঁ, মধুৰিআম আছিলে, তাকেই বোলো কিবা এটা বনাই থওঁ। টান হৈ থাকিলেহে খাবলৈ ভাল লাগে, ঢিলা হ'লে আকৌ খাই ভাল নালাগে যে, সেইকাৰণে এইখিনি বোলো জামেই বনাই থওঁ। এয়া সৰু সৰুকৈ ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি এতিয়া মই অকণমান পানী দি কেৰাহীত বহাই দিলোঁ। এতিয়া পূৰা ঢিলা হোৱালৈ বইল কৰিলোঁ। বইল কৰি এয়া ৰসখিনি উলিয়াই ল'ম মোহাৰি। এইপিনে আকৌ ভাতো বনাই আছোঁ, মিক্স চব্জি আৰু অমলেট বনাম ভাতৰ লগত। এইফালে ইহঁতে খেলি আছে আৰু ৰস ওলালে এইখিনি, ৰসখিনিৰ জোখাৰে মই ইয়াতে চেনি দি দিলোঁ, অকণমান ভিনেগাৰ দি দিছোঁ। এইখিনিতে পূৰা গোট মৰালে ৰস